আমাৰ গাঁৱৰ বৰ নামঘৰ। নমস্কাৰ, মই উৎপল নাথ। নন্দৰাণী ডেকা নামৰ মোৰ এগৰাকী ভিউৱাৰ্ছে কমেণ্ট কৰিলে যে চৰাইবাহীৰ ঐতিহাসিক বুঢ়াগোহাঁই থান, লগতে বেজবৰুৱা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু তেতেলীতলৰ গাতে লাগি থকা মজলীয়া বিদ্যালয়খনো উল্লেখ কৰিব পাৰিলেহেঁতেন। ভৱিষ্যতে আশা কৰিলোঁ। তেনেহ'লে বলক বন্ধুসকল, দেৰি নকৰোঁ আৰু আজি আমি আমাৰ যিখন চৰাইবাহীৰ ঐতিহাসিক বুঢ়াগোহাঁই থান আছে, আমি তালৈ যাওঁ। বন্ধুসকল, আজি আকৌ আপোনাক আমাৰ অঞ্চলটো দেখাবলৈ আহিছোঁ। বৰভগীয়া তিনিআলিৰ পৰা কৃষ্ণক চিন্তি বলক আমাৰ ভিডিঅ' ভাগ আৰম্ভ কৰোঁ। আৰু ইয়াৰ পৰা লাহে লাহে আগুৱাই গৈ আমি পাম এইটো বামুণগাঁও পথ আৰু এইটো হ'ল আহঁততল শিৱ মন্দিৰ। আৰু আমি লাহে লাহে আগুৱাই আহি পাইছোঁহি এতিয়া বৰভগীয়া ভাটিখেলৰ নামঘৰটি। এই নামঘৰটি চৰাইবাহীৰ ভিতৰতে সৰ্ববৃহৎ ডাঙৰ নামঘৰ আৰু ইয়াত প্ৰায় 400 ঘৰমান মানুহ একেলগে খেল পাতি আছে। আৰু আমি পাইছোঁহি এইখন LP স্কুল, যিখন LP স্কুলত আমি শিক্ষা আৰম্ভ কৰিছিলোঁ জীৱনৰ। আৰু এই যে মস্ত বিল্ডিংটো দেখিছে, তাৰ তলতে আছে এইটো ATM আৰু কাষতে এখন কি মাইৰা ভেৰাইটিজ কিবা কিবি পোৱা যায়। বাদ দিয়ক, আমি ভৱিষ্যতে চাম আকৌ। ATM পইচা লাগিব এতিয়া। এইখন হ'ল বৰভগীয়া গাঁও পঞ্চায়ত আৰু ইয়াৰ পৰা আগুৱাই আহি আমি পাইছোঁ এইখন চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতন। আৰু আমি এতিয়া পালোহি চৰাইবাহী মজলীয়া বিদ্যালয় আৰু ইয়াৰ স্থাপিত চন হ'ল 1919 চন। আৰু তাৰ পাছত পাইছোঁ এখন তেতেলীতল আৰু ইয়াৰ মাজত তিলক ডেকাৰ মূৰ্তিটো ধুনীয়াকৈ স্থাপন কৰা আছে। আৰু ইয়াৰ পৰা আমি অকণ আগুৱাই গৈ পামগৈ চৰাইবাহী গাঁও পঞ্চায়ত। আৰু বন্ধুসকল, এইফালে সোমাই যায় চৰাইবাহীৰ ঐতিহাসিক যি বুঢ়াগোহাঁই থান আছে তালৈ। আৰু ইয়াৰ পৰা ঠিক আমি প্ৰায় 500 মিটাৰমান আগুৱাই গৈ বুঢ়াগোহাঁই থান পামগৈ। ইফালে লিখা আছে স্বাগতম আৰু সিফালে লিখা আছে খালেমফৈ। বলক দুয়োখন হাত চাফা কৰি ধুনীয়াকৈ নমস্কাৰ এটা দিয়ক আৰু মোৰ লগে লগে গৈ থাকক। জয় জয় ৰাম, জয় শ্ৰী ৰাম। বন্ধুসকল, আমি পালোহি এয়া ঐতিহাসিক বুঢ়াগোহাঁই থান আৰু এই থানৰে বহুত ঐতিহ্য জড়িত আছে আমাৰ চৰাইবাহীৰ লগত। আহক আমি থানখনৰ ভিতৰলৈ যাম আৰু ইয়াৰ চৌপাশৰ পৰিৱেশ দেখাম, কি কি ইয়াতে আছে বা ইয়াত। এইখনেই হ'ল বন্ধুসকল চৰাইবাহীৰ সেইখন থান, যিখন থানে চৰাইবাহীৰ ইতিহাসৰ লগত সগৌৰৱেৰে উজলি আছে বা চৰাইবাহীৰ যি ইতিহাস আছে তাক বহন কৰি আহিছে। থানখনৰ আমি ভিতৰৰ পৰিৱেশটো দেখাবলৈ যত্ন কৰিছোঁ, যিহেতু থানখন বৰ্তমান ইয়াৰ পৰিচালনা কমিটি বা ইয়াৰ যিসকল পূজাৰী হয় কোনো নাই। যদিও এই থানখনে চৰাইবাহীৰ ইতিহাস বহন কৰি আছে, কিন্তু আমি আহি দেখিলোঁ যে থানখনৰ পৰ্যটনৰ ক্ষেত্ৰত বা থানখন উন্নয়নৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে। গতিকে আমি সমূহ ৰাইজ তথা চৰকাৰক অনুৰোধ জনাম যাতে আপোনালোকৰ সহায়ৰ হাত আগবঢ়াই এই থানখনৰ অলপ উন্নতি হোৱাত সহায় কৰে। বন্ধুসকল, আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰিম আৰু এইটো হ'ল আমাৰ পাৰ্ট 1 ভিডিঅ' আৰু আমি পাৰ্ট 2 ভিডিঅ'ত আপোনালোকক এই থানখনৰ সবিশেষ যি ইতিহাস আছে, যি ইয়াৰ তাৎপৰ্য আছে, আমি সকলোখিনি বৰ্ণনা কৰিবলৈ যত্ন কৰিম। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিম আৰু আমাৰ যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয়